Hi, good morning to all of you. So, আজি আমি again কিছুমান IIT J and NEETৰ যিবোৰ previous year questions কিছুমান আহিছে তাৰে কেইটামান question আমি select কৰিছো and we'll try to solve all the questions and I will give you the hints actually how we can solve all the questions that came in IIT J and NEET. So, এইবাৰ যেটো টপিক আমি চাম হেতু চাম আমি ইলেক্ট্ৰিক চাৰ্জ আমি লাষ্ট টাইম চাইছো এবাৰ ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে চাম ইলেক্ট্ৰিক ফিল্ডৰ and this is part 1 হা আৰু part 1 হয় ইলেক্ট্ৰিক ফিল্ডৰ আৰু কিছুমান প্ৰবলেম আছে এটো পিছৰ ক্লাছত আমি ডিসকাস কৰিম সো ফাৰ্স্টৰ দা প্ৰবলেম এটা আছিল সো প্ৰবলেমটো মই কৈ দিছো ইয়াত লিখি দিয়াটো দিগদাৰ the positive and negative charges of equal magnitude এটা পজিটিভ আছে আৰু এটা নেগেটিভ চাৰ্জ আছে both are equal magnitude only sign is different they are placed at তো কত রাখা হইছে পজিটিভ তো রাখা হইছে 0 0 a/2 এইটো ঠিক আছে and নেগেটিভ তো কত রাখিছে suppose 0 0 minus a/2 ইয়াত রাখিছে ঠিক আছে তো তোমাক কি কৈছে the work done by the electric field when another positive point charge is moved from the বেলেগ এটা যদি পজিটিভ চার্জ এটা ইয়াত আছে সাপোজ ঠিক আছে তো প্ৰথমতে তোমাৰ দুটা চাৰ্জ আছিল পজিটিভ এণ্ড নেগেটিভ অফ সেম ম্যাগনিটিউড এইকিটা যেটো পজিশনত ৰাখা হৈছে তাৰ পিছত এটা বেলেগ এটা তোমাৰ কি আছে পজিটিভ চাৰ্জ এটা আছে ইফ দ্যাট পজিটিভ চাৰ্জ is moved যদি এই পজিটিভ চাৰ্জটো -a00 to 0a এই পজিশনলৈ যদি মুভ কৰা হয় দেন হোৱাট ইজ দা টোটাল ওয়ার্ক ডান বাই দা ইলেক্ট্রিক ফিল্ড ওকে সো এইটো যেটো এইগিটাৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড এটা ক্ৰিয়েট হ'ব না সো এতিয়া যদি বেলেগ এটা পজিটিভ চাৰ্জ মই এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ লৈ যাব খুজো or if I want to move from this point to this point then what is the total work done by the electric field এই electric field এর total work done কিমান কৰিলে তো প্ৰথমতে কোঅৰ্ডিনেট কিটা গম পাইছে এইটো হৈছে x0 y0 z = a/2 and that is -a/2 মানে উল্টা ডাইৰেকশনত থাকিব তো সিমিলাৰলি this is along the x axis যদি পজিটিভ ধৰো ওপৰ ফালে তেন তলৰ ফালে নেগেটিভ ধৰিম তো এইটো এটা ঠিক আছে তো এইটো বেসিক্যালি তুমি কেনেকৈ কৰিবা তো প্ৰথমতে ইয়াৰ সলভটো কেনেকৈ কৰে প্ৰথমতে আমি চাৰ্জ কিটা আমি বহাই চাও তো চাৰ্জ কিটা আমি বহাই চাও পজিটিভ নেগেটিভ তো কত আছে তো সাপোজ মই এইটো এক্সিস x বুলি ধৰিছো এইটো মই সাপোজ এই ফলৰটো কি ধৰিছো y ধৰিছো এফাৰটো মই z বুলি ধৰিছো পজিটিভ z হা তো এতিয়া প্ৰথম যেটো পজিটিভ চাৰ্জটো আছিল কোন ফালে আছে বুলি কৈছে 0 0 a/2 না তো 0 0 মানে x0 y0 a/2 মানে এইখিনি সাপোজ a/2 ইয়াত তোমাৰ এটা পজিটিভ চাৰ্জ এটা আছে ঠিক আছে আৰু এই ফালটো কি -a/2 হ'ব ইয়াত তো মাইনাসটো আছে মাইনাস চাৰ্জটো -a/2 আছে তো 0 0 -a/2 আৰু এটো কিমান 0 0 a/2 ওকে সো দিস আর দ্য কোঅর্ডিনেটস z এর ফালে আছে এটো a/2 মানে এখিনি a/2 বুলি ধৰিছো এখিনি এটো অৰিজিন সো দিস ইজ z axis ঠিক আছে তো দেন এটা কথা তুমি সোয়া এই যে মাইনাস আৰু এটো পজিটিভ ঠিক আছে তো দুইটা কিন্তু ম্যাগনিটিউডটো তোমাৰ কি হ'ব বেলেগ বেলেগ হ'ব তো দ্যাট মিন্স হোৱাট তো দ্যাট মিন্স এটো এটা ডাইপল টাইপ হৈ আছে না বস্তু ডাইপল টাইপ হৈ আছে কাৰণ পজিটিভ এণ্ড নেগেটিভ চাৰ্জ বাৰু ঠিক আছে ডাইপল বুলি ধৰি ল'ব পাৰা বা নধৰিলেও কথা নাই দেন দা পজিটিভ চাৰ্জ আছে ইফ ইউ প্লেস এনাদাৰ পজিটিভ চাৰ্জ সাপোজ ইনিশিয়ালি কৰা আছিল -a0 -a0 মানে কোন ফালে এই ফালে x ৰ ফালে এই ফালে কাৰণ এই ফালে যদি পজিটিভ ধৰিছো এই ফালে হ'ব -a সাপোজ এইখিনি -a ইয়াত লিখিছো মই এটা পজিটিভ চাৰ্জ প্ৰথমতে কৰা আছিল ইয়াত আছিল -a00 আছিল ঠিক আছে তো ইয়াৰ পৰা তুমি কোড মুভ কৰিব ট্ৰাই কৰিছা 0a0 কোনখিনি এইখিনি বুলি ধৰিছা তুমি ইয়াৰ পৰা ইয়ালে মুভ কৰি কাৰণ এটো y axis ৰ ফালে আছে ন তো এইটো যদি পজিটিভ x পজিটিভ y পজিটিভ z তো এটো হল 0a0 ঠিক আছে তো ইয়াৰ পৰা ইয়ালে যেটা মুভ কৰিবা ইয়াৰ পৰা ইয়ালে যেটা মুভ কৰিবা দেন হোৱাট ইজ দা টোটাল এমাউন্ট অফ ওয়ার্ক ডান ইউ হ্যাভ টু ক্যালকুলেট ঠিক আছে তো টোটাল এমাউন্ট অফ যেটো ওয়ার্ক ডান তোমাৰ হেতু বস্তু কি কৰিব লাগে ক্যালকুলেট কৰিব লাগে তো সাপোজ মই ধৰিছো এটো পয়েন্ট a এটো a পয়েন্ট ধৰিছো এটো b পয়েন্ট ধৰিছো b পয়েন্ট ধৰিছো a পৰা b লৈ যেটা তুমি মুভ কৰিছা দেন হোৱাট ইজ দা টোটাল ওয়ার্ক ডান সো ওয়ান থিং ইজ ভেরি ক্লিয়ার দ্যাট এটা বস্তু তুমি সোয়া the most important thing is that এই যেটো চার্জ -q চার্জৰ পৰা এই ডিসটেন্সটো ঠিক আছে গম পাইছা না এই -q চাৰ্জৰ পৰা এই ডিসটেন্সটো আৰু তোমাৰ এই +q চাৰ্জৰ পৰা এই ডিসটেন্সটো সেম হ'ব কিন্তু 3 ডাইমেনশনাল কনসেপ্টত তুমি চাব পাৰা এইখিনি a/2 এইখিনি a এইখিনি a/2 এইখিনি a সো ইয়াৰ পৰা এই ডিসটেন্স আৰু ইয়াৰ পৰা ডিসটেন্সটো সেম
ঠিক আছে তো ইয়াৰ পৰা এইটো ডিষ্টেঞ্চ আৰু ইয়াৰ পৰা এইটো সেম আৰু সিমিলাৰলি ইয়াৰ পৰা এই ডিষ্টেঞ্চটো আৰু ইয়াৰ পৰা এই ডিষ্টেঞ্চটো সেম গম পাইছানে ইয়াত পজিটিভ আছে ইয়াত নেগেটিভ আছে সো ইয়াৰ কাৰণে যেটো পটেনশিয়াল ইয়াত পাবা হেতু 0 হৈ যাব কাৰণ এই ডিষ্টেঞ্চটো সেম হৈ আছে আৰু এইটোৰ কাৰণে যেটো potential hobo at point B that is also 0 because the distance from minus q to this point and plus q this is same kintu three dimensional concept tumi jodi imagine kora so therefore what is the total work done mane wab asile wab mane ki asile potential at B minus potential at A if you want to move the charge from A to B the vb to kiman hobo 0 hobo because this distance is same thik ase u eta potential dibo u eta potential dibo so it is 0 হৈ যাব কাৰণ আৰু VA to কিমান হৈ যাব 0 হৈ যাব কাৰণ এই ডিসটেন্স সেম তো টোটাল যেটো work done কিমান হ'ব এটো তোমাৰ 0 হ'ব ফাইনালি ওকে is it correct yes so that will be 0 okay so here the q আছিল sorry not only q VB minus A ঠিক আছে q to magnitude so that's why the total work done to bring the charge from A to B is 0 তো বেসিক্যালি কনসেপ্টটো কি এই দুটা চাৰ্জৰ কাৰণে তোমাৰ এটা পটেনশিয়াল পাব ইয়াত এই পটেনশিয়াল u দিব এটা a পইণ্টত তোমাৰ কিমান potential to a to by distance সমান a to by distance সমান so similarly ইয়াৰ পৰা এই ডিসটেন্সটো সমান a পৰা ইয়াৰ ডিসটেন্সটো সমান হয় because they are 90 degree এটো প্ৰত্যেকটো এক্সিস কি কৰি থাকে 90 ডিগ্ৰী হৈ থাকে না তো they are making 90 degree with suppose x and z 90 degree y আৰু z 90 degree ইয়াত দেখাতে তুমি 90 degree যেন লগা নাই থাকে কিন্তু but that is 90 degree ঠিক আছে so that's why this distance is same and potential are same so because minus q plus q cancel হৈ যাব যদি distance same থাকে because potential is not a vector quantity so total work done to কি হৈ যাব তোমাৰ 0 হৈ যাব okay is it clear so that was the first problem আৰু the second problem to কি আছে তোমাৰ the second problem এটা আছে that is given that suppose okay the 3 point charges the তিনটা point charges এটা আছে plus q এটা আছে minus twice q আৰু এটা আছে কি তোমাৰ আৰু এটা প্লাস কিউ আছে তো প্লাস কিউ কোড প্লেস কৰিছে আৰু প্লেসিং যে সোৱা হা ইয়াৰ কোঅৰ্ডিনেট তো সোৱা প্লাস কিউ প্লেস কৰিছে তোমাৰ 0a0 তাৰ মানে y আছে ঠিক আছে 0 y আৰু মাইনাস 2 কিউ কোড প্লেস কৰিছে 000 মানে অৰিজিন 000 ঠিক আছে এন্ড প্লাস কিউ কোড কৰিছে আই থিংক a00 ওকে x এক্সেট কৰিছে তো এইটো টাইপ আছে বস্তুটো it is suppose x it is y z এটা কোড কৰিছে তোমাৰ যেটো প্লাস q তো suppose ইয়াত কৰিছে বুলি ধৰিছে এটো প্লাস q ইয়াৰ যেটো ভ্যালু তো কিমান 0a0 ঠিক আছে কাট কৰিছে তো x ৰ ভ্যালু suppose তোমাৰ কি হৈ গল 0 আৰু y ৰ ভ্যালু তো a আৰু এটা যেটো -q যেটো চাৰ্জ এটো -q চাৰ্জ তো কোড প্লেস কৰিছে কোনি কৈছে এইটো ইয়াত sorry this is plus not plus q this is minus q hobo na to minus q white a to plus q x ot korise a00 yat korise thik ase aru eta place kod ase tomar eta tomar minus 2 q yat ase na etu minus 2 q type ase etu yat ase karon etu o original ase hone nohai to etia eta bostu ki soi diagram to tumi bhalke jodi soa বা তুমি এটা মই কথা এটা কৈ দিও ৰবা তুমি এটা কাম কৰো এই ইফালে তো মই যদি x তো তোমাৰ এটা বেছি ধুনিয়াকে লিখি দিও বস্তুটো ইফালে লিখাতকে আই থিংক বেটাৰ কেতিয়া হ'ব তোমাৰ সাপোজ এইটো তুমি x বুলি ধৰিছো এইটো মই y বুলি ধৰিছো এইটো z বুলি ধৰিছো এবাৰ হা তো মাইনাস তো আজকে তো কোড আছে অৰিজিনাল আছে 000 আছে সো আই হ্যাভ টু প্লেস হিয়াৰ তো x তো কোনটো আছে এইটো আছে ইয়াত কি চাৰ্জ আছে ইয়াত প্লাস কিউ টো আছে প্লাস কিউ ঠিক আছে এই প্লাস কিউ ইয়াত আছে এইখিনি ডিসটেন্স কিমান a বুলি ধৰিছো কাৰণ ইয়াৰ কোঅৰ্ডিনেট টো কিমান 0a0 ঠিক আছে তো এইটো সাপোজ y ধৰিব হ'ব কোনে মাইনাস কিউ হ'ব ঠিক আছে আৰু ইয়াৰ প্লাস কিউ টো তোমাৰ ইয়াত আছে কাৰণ এইটো ইয়াত আছে প্লাস কিউ টো এৰ প্লাস কিউ আছে 0a0 ঠিক আছে তো এইটো মাইনাস কিউ টো আছে 0a0 y এক্সিস হলে সৰি তোমার কি আছে x এক্সিস ফালে আছে a00 আছে আৰু প্লাস কিউ কোড আছে 0a0 আছে এইটো আছে ঠিক আছে সিমিলারলি তোমার মাইনাস 2 কিলো যেটো অরিজিনাল আছে এইটো আছে এটা বস্তু সোয়াছন তুমি যদি ভালকে সোয়া এটা বস্তু ক'ব লাগে ইয়াত কি তোমাক ফাইন্ড আউট কৰিব দিছে the magnitude and direction of the electric dipole moment vector of this charge assembly okay
তো এই চাৰ্জ এছেম্বলিটোৰ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ যিটো মেগনিটিউড অফ দ্য ডাইপল ভেক্টৰ তাৰ মেগনিটিউডটো কেলকুলেট কৰিব হৈছে ডাইপলৰ এতিয়া তোমাৰ এটা বস্তু কি হৈছে ইম্পৰ্টেণ্ট প্লাছ কিউ আছে ঠিক আছে তো মাইনাছ কিউ এতিয়া তুমি এই মাইনাছ টুৱাইছ কিউটো মই যদি পাৰ্ট কৰি দিওঁ প্লাট মানে কেনেকুৱা ছাপ'জ এইফালে মই এইখিনি এটা মাইনাছ কিউ ধৰিছোঁ আৰু এইখিনি এটা মাইনাছ কিউ ধৰিছোঁ মাইনাছ টুৱাইছ কিউ আছে ন মই ভাঙি দিছোঁ তেতিয়া তোমাৰ কি হ'ব বস্তুটো এইফালে এটা কি আছে তোমাৰ ডাইপল আছে দেখা পাইছা তো তোমাৰ ইয়াত এটা বস্তু এইটো প্লাছ কিউ হয় চৰি হা যিটো কুৱেশ্যনটোত কৈছিলোঁ মই প্লাছ কিউ আছে চ' এইটো প্লাছ কিউ এইটো মাইনাছ কিউ ভাঙি দিছোঁ মাইনাছ টুৱাইছ কিউটো আৰু এইটো এটা প্লাছ কিউ আৰু এইটো এটা মাইনাছ কিউ তাৰমানে কি হ'ল এইটো এটা ডাইপল এইটো এটা ডাইপল তো বোথ আৰ ডাইপল টাইপ হৈছে নাই তো ইয়াৰ এটা কি থাকিব ডাইপল মমেণ্ট থাকিব ইয়াৰো এটা ডাইপল মমেণ্ট থাকিব তো ডাইপল মমেণ্ট ডাইৰেকশ্যন কোনফালে সদায় নিগেটিভৰ পৰা পজিটিভ এইফালে আৰু ইয়াৰ ডাইৰেকশ্যনো এইফালে থাকিব ঠিক আছে এইফালে থাকিব চ' ইহঁতৰ যিটো ডাইপল মমেণ্ট তাৰ ডাইপল মমেণ্টৰ যিটো ইয়াৰ যিটো ডাইপল মমেণ্ট এক্স এক্সিছৰ ফালে তাৰ মেগনিটিউড কিমান কিউ ইনটু এ বিকজ দিছ ডিষ্টেঞ্চ ইজ কিমান এ হয় এইখিনি কিমান এ হয় চ' ইয়াৰ কাৰণে কিমান থাকিব এক্স এক্সিছৰ ফালেতো কিমান হ'ব কিউ এ ঠিক আছে আৰু ৱাইৰ ফালে থকাটোৰ মেগনিটিউড কিমান হ'ব কিমান কিউ এ হ'ব অ'কে বিকজ দিছ ইজ দ্য ডিষ্টেঞ্চ এ অ'কে চ' নাও দ্য কুৱেশ্যন ইজ দেট হোৱাট ইজ দ্য মেগনিটিউড অফ দ্য ৰিজাল্টেণ্ট ডাইপল ভেক্টৰ তো ডাইপল মমেণ্টৰ যিটো ৰিজাল্টেণ্ট তো এইফালে তাৰ ডাইপল মমেণ্টটো আছে এইটো ডাইপলৰ কাৰণে আৰু ডাইপল মমেণ্টৰ ডাইৰেকশ্যনটো আছে এইফালে ফৰ দিছ ডাইপল হোৱাট ইজ দ্য ৰিজাল্টেণ্ট সদায় এইফালে থাকিব না এইফালে থাকিব তো ইয়াক যদি মই P1 বুলি ধৰোঁ ইয়াক যদি মই P2 বুলি ধৰোঁ দেন হোৱাট ইজ দ্য ৰিজাল্টেণ্ট তো এইটো এংগল কিমান 90 ডিগ্ৰী হৈ আছে তো হোৱাট ইজ দ্য মেগনিটিউড P ইকুৱেল কিমান হ'ব √over P1 স্কোৱাৰ প্লাছ P2 স্কোৱাৰ প্লাছ টুৱাইছ P1 P2 কিমান হ'ব cos 90 হ'ব cos 90 because this is the angle between P1 and P2 cos 90 so that will be 0 so this is the resultant of the dipole moments so x or phale qy mane ki etu ta car value boli koise P1 or value aru y phale thakatu P2 r value just put these values ei value kita put kori dia put kole kiman pabo tumi q square twice q square a square so etu kiman hobo √2 qa this is the magnitude of the resultant dipole moment ঠিক আছে this is the magnitude of the resultant dipole moment vector now what is the direction কোনফালে থাকিব এইটো যদি তাৰ o বুলি ধৰিছো মই এইটো যদি c বুলি ধৰিছো direction কোনফালে এইফালে থাকিব oc along oc বুলি ক'ব পাৰি so this is the way that how can you calculate the resultant dipole moment suppose এটা চাৰ্জ ক'ত আছিল তোমাৰ a00 আছিলে তো that is x axis ফালে আছে এটা y ফালে আছে এটো 0 but the length is a সেইকাৰণে এইফালে এই y axis থকা কাৰণে এই কোঅৰ্ডিনেটটো ইয়াত আহিছে ইয়াৰ আছিলে কিমান -2q আছিলে সো -2q মই দুটা পাৰ্ট কৰিছো এইফালে -q এইফালে -q তাৰমানে এইটো এটা ডাইপল তো প্ৰথমতে ইয়াৰ ডাইপল মোমেন্ট ক্যালকুলেট কৰা qa ইয়াৰ ডাইপল মোমেন্ট qa নাও ডাইপল ইজ এ ভেক্টৰ কোয়ান্টিটি সো ইয়াৰ ডাইৰেকশন এইফালে থাকিব নেগেটিভ টু পজিটিভ এবাৰ নেগেটিভ টু পজিটিভ দেন হোৱাট ইজ দ্য ৰিজাল্টেন্ট কোনফালে থাকিব এইফালে থাকিব ঠিক আছে সো দিস ইজ দ্য ৰিজাল্টেন্ট ভেক্টৰ so just use the vector formula okay so that's all about the this problem so resultant vector to calculate কৰিব দিছিলে so now আৰু এটা question আছে কি a conducting just 1 minute okay তো এটা তোমাৰ কি আছে এটা conducting ring এটা ring এটা আছে এনেকুৱা ring এটা আছে ring to চাৰিটা পাৰ্ট কৰিছে তো ring ইয়াত তোমাৰ কি হৈছে ইউনিফৰ্মলি চাৰ্জ স্পেয়াৰ চাৰ্জ তোমাৰ ডিস্ট্ৰিবিউট হৈ আছে এই ৰিংটোত হা তো টোটাল চাৰ্জ কিমান ডিস্ট্ৰিবিউট হৈ আছে কিউ হৈ আছে আৰু ৰিংটো তোমাৰ ৰেডিয়াস কিমান r ঠিক আছে তো ইয়াত তোমাৰ এটা পাৰ্ট দিছে এটো o a b c d এনি k তো ইয়াত কৈছে কি তোমাৰ এটা কোৱেশ্চন দিছে কি the electric field at the ring due to charge on the part akb এই যেটো পার্ট এই রিংটোৰ এইখিনি যিখিনি পার্ট হা এই পার্টখিনি যিখিনি অনলি এই পার্টটোৰ কাৰণে at the center of the ring what is the electric field e okay only due to this part এইখিনি গুটেটো ring হয় so this is a ring and charge is uniformly distributed over this ring and what is the amount of charge that is q ঠিক আছে and radius of the ring is r okay now only due to this part akb the electric field at the center of the ring is e only a part to garne kintu ha then what is the ki goise
ইলেক্ট্ৰিক ফিল্ড এট দ্য চেণ্টাৰ ডিউ টু দ্য চাৰ্জ অন দ্য পাৰ্ট ACDB এতিয়া ACDB ঠিক আছে ACDB এই গোটেইটো পাৰ্টৰ কাৰণে তোমাৰ হোৱাট ইজ দ্য টোটেল ইলেক্ট্ৰিক ফিল্ড তো এই বস্তুটো ক্যালকুলেট কৰিব লাগে তুমি ঠিক আছে তো এইখিনি কাৰণে তোমাৰ কিমান ইলেক্ট্ৰিক ফিল্ড হ'ব এই পাৰ্টটোৰ কাৰণে কিমান ইলেক্ট্ৰিক ফিল্ড হ'ব এই বস্তুটো চাব লাগে এই বস্তু ঠিক আছে এই বস্তুটো চাব লাগে তো কেনেকৈ উলিয়াম তো প্ৰথম কথা হৈছে তোমাৰ চাৰ্জটো ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ আছে তো কিউ ইয়াত চাৰিটা পাৰ্ট আছিল সো ইয়াত তোমাৰ চাৰ্জ কিমান থাকিব এই পাৰ্টটো চাৰ্জ থাকিব Q/4 আৰু Q/4 এটা Q/4 ৰ কাৰণে তাত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব তোমাৰ ই হৈছে এটো কিমান দিছে ই দিছে ওকে ইজ ইট ক্লিয়াৰ নাও দ্য থিং ইজ দ্যাট দিস পাৰ্ট এই পাৰ্টটো ইয়াটো positive charge আছে ইয়াটো positive charge আছে this is symmetrical you can see this is symmetry okay this is symmetry এই দুটা পার্ট তো আমি এই পার্টটো কাৰণে গম পাইছো এই পাৰ্টটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান ইয়াত ই তো এই গুটেখিনি পাৰ্টৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিব লাগে এতিয়া কথাটো হৈছে কি তোমাৰ এইটো পাৰ্ট এই পাৰ্টটো যেটো এইটো পাৰ্ট আৰু এই পাৰ্টটো সিমেট্ৰিক হৈ আছে এফালে পজিটিভ চাৰ্জ এফালে পজিটিভ চাৰ্জ সো দুইটা কি হৈ যাব তোমাৰ ইয়াৰ যেটো ইলেক্ট্ৰিক ফিল্ড এট দ্য সেন্টাৰ ও এন্ড দ্য electric field due to this part will cancel কারণ দুইটা কি আছে সিমেট্রিক্যালি আছে দুইটা পজিটিভ তো ক্যান্সেল হৈ যাব তে ইয়াৰ কাৰণে চাৰ্জ কিমান হল তোমাৰ ই এই চাৰ্জটো তোমাক কিমান দি আছে ইলেক্ট্ৰিক ফিল্ড ই দি আছে ঠিক আছে সো देयरफॉर এইটো যদি তোমাক চাৰ্জ এই চাৰ্জটো ইলেক্ট্ৰিক ফিল্ড ই দিয়ে দেন এই পাৰ্টটো তোমাৰ কিমান দিব লাগিব ইউ কিমান দিব লাগিব ই দিব লাগিব ইন দিস ডাইৰেকশন অপোজিট ডাইৰেকশনত দিব লাগিব ঠিক আছে তাৰ মানে এইটো ডাইৰেকশনত দিব এইটো ডাইৰেকশনত ই দিব লাগিব সো ইয়াৰ এই পাৰ্টটোৰ কাৰণে তোমাৰ ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ই হ'ব along ওকে ডাইৰেকশন তেতিয়াহে তোমাৰ টোটাল যেটো ইলেক্ট্ৰিক ফিল্ড 0 হ'ব নে নহয় সো দ্যাটস অল এবাউট দিস কোৱেশ্চন সো এইটো দুটা ক্যান্সেল গুচি গল এইটোৱে এই পাৰ্টটো তোমাক কিমান দিছিলে that will give you the electric field at the center then you have to find out the total electric field due to ADCB so this part will cancel each other and this part will give you the electric field along okay ঠিক আছে so that is the question number 3rd now let's move to one more question that question আছে তোমাৰ just 1 minute okay so ইয়াৰ এটা তোমাৰ question এটা আছে কি এটা thin spherical cell এটা spherical cell এটা আছে spherical cell টো মই পঢ়াইছিলো নেকি spherical cell তাৰ radius টো কিমান r radius is r and charge q is split uniformly at split কৰা আছে distributed কৰা হৈছে which of the following is most closely তো ইয়াত কি হৈছে ইলেক্ট্ৰিক ফিল্ড er ক্যালকুলেট কৰিব লাগে 0 to r to infinity তো r to মানে এটা r to কলে যাব পাৰে ইনফিনিটি যাব পাৰে বাট that is less than infinity and greater than 0 তো এইটো তাৰ ৰেডিয়াস r so r to উলিয়াব লাগে তো এতিয়া কথা হৈছে গ্ৰাফটো ক্যালকুলেট কৰিব লাগে মেইনলি গ্ৰাফটো তোমাক চাৰিটা অপচন দি আছে কোনটো গ্ৰাফ সবচে কারেক্ট হয় এটো চাব লাগে সো ফার্স্ট অফ অল ফৰ দ্য স্পেৰিকেল সেলৰ কাৰণে তোমাৰ at r equal to 0 ঠিক আছে to r equal to capital R তাৰ মানে 0 ৰ পৰা capital R লগে ইলেক্ট্ৰিক ফিল্ডটো কি হয় 0 হয় এটো বস্তু তুমি পাইছিলা যে ফৰ স্পেৰিকেল সেল from small r to capital R এইখিনি পৰা এইখিনি লগে তাৰ ইলেক্ট্ৰিক ফিল্ড 0 থাকে আৰু সারফেসত কি হয় অন দা সারফেস যত মানে r equal to r থাকে মানে সারফেসত কি হ'ব ম্যাক্সিমাম হ'ব ইকুয়াল টু ম্যাক্সিমাম হয় সারফেসত ইলেক্ট্ৰিক ফিল্ডটো কি হয় তাৰ ম্যাক্সিমাম হয় ঠিক আছে ম্যাক্সিমাম হয় আৰু যদি r is greater than capital R হৈ যায় তাৰমানে এতকে বেছি হৈ যায় দেন ইলেক্ট্ৰিক ফিল্ড is inversely proportional to r squared হৈ যায় হয় না is proportional to r squared হৈ যায় সারফেসত তাৰ ম্যাক্সিমাম ভ্যালু হয় আৰু যেটো ভিতৰখিনিত সদায় 0 হয় দেন হোৱাট ইজ দ্য গ্ৰাফটো কেনেকুৱা হ'ব তেন্তে তোমাৰ এইফালে যদি মই ই ধৰো er আৰু এইফালে যদি r ধৰো তাৰমানে r ৰ তোমাৰ ক'ত আছে ম্যাক্সিমাম একদম ইয়াত আহিব যেতিয়া তোমাৰ r ভ্যালু আহিব তাৰ পিছত তোমাৰ কি হৈ যাব দোস্ত এনেকৈ কমি গৈ থাকিব ঠিক আছে এইফালে r তো এইখিনি তোমাৰ কি ৰেঞ্জ বুলি কৈছো 0 to r ত কি আছিল e 0 e to 0
এট r ইকুৱেল টু r এইটো কি মেক্সিমাম এইটো মেক্সিমাম ভ্যালু দিছো তাৰ পৰা যিমান r টো ইনক্ৰিজ হৈ গৈ থাকিব সিমান এইটো কি হৈ যাব ইনভাৰ্সলি প্ৰপৰ্শনাল তাৰ মানে এইটো ইলেক্ট্ৰিক ফিল্ডটো কমি কমি গৈ থাকিব ঠিক আছে সো দিস ইজ দ্য কারেক্ট গ্রাফ ফৰ দিস স্পেৰিকেল সেল তো এই গ্রাফটো তোমাক কোৱেশ্চন আহিছিল যে কেনেকৈ গ্রাফটো কেনেকৈ ক্যালকুলেট কৰিবা ঠিক আছে তো গ্রাফৰ কনসেপ্টটো এইটো তো আৰু এটা কোৱেশ্চন আছে ইয়াত তো এইটো কোৱেশ্চন কি তোমাৰ So now next question ki koise je charge density dia ase spherical symmetric charge density so charge density that is depend on x charge density ta dia ase volume charge density may be 5/4 x by r thik ase x by r to ki dia ase spherical shell etar to spherically symmetric jehetu up to r equal to r log ekhini thake aru otherwise ki hoy jay r ot ke beshi hoy gele ki hoy 0 hoy jay capital r ke jodi beshi hoy jay that will be 0 now r is the distance of the origin the electric field distance eta ei r to je less than r hobo tat tomar ki ulabo lage electric field calculate koribo lage thik ase ta mane eikhini hol tomar r equal to r up to r equal to r lage eikhini charge density thake to r if r is greater rho r equal to 0 tomar r to jodi greater than r hoy jay maybe tomar r equal to greater than ta mane bahirot tar mane ki charge নাই so therefore there is no charge density তো এটো এটা স্পেরিক্যাল সেল এটা কনসিডার কৰিছো ইউ হ্যাভ টু ফাইন্ড আউট দা ইলেক্ট্রিক ফিল্ড তো স্পেরিক্যাল সেল এটা মই কনসিডার কৰিছো ঠিক আছে এটো স্পেরিক্যাল সিমেট্রি এটা কৰিছো মই স্পেরিক্যাল সেল তাৰে এটা এইটো তাৰ ও এখিনি তাৰ কি ৰেডিয়াস তো তাৰ যদি স্মল পাৰ্ট এটা মই কনসিডার কৰি স্মল পাৰ্ট এটা কনসিডার কৰিছো স্মল পাৰ্টটো থিকনেস কিমান dx আৰু ইয়াৰ ৰেডিয়াসটো কিমান x ঠিক আছে দেন হোৱাট ইজ দা ভলিউম of this small part a small part to volume kiman hobo 4 pi x square dx hoy thik ase etu ta area 4 pi x square into dx korile volume to pai jam then what is the charge mane ki asile q equal to rho dv etu asil na total charge to rho dv hobo so rho dv hobo to etu kor pura koloi jabo tomar 0 to r ami calculate koribo lage এটা যিকোনো এটা পয়েন্টত ক্যালকুলেট কৰিব লাগে ন এৰ বাহিৰ হ'ব নোৱাৰে কিন্তু ইয়াত আমি কোনোবা পয়েন্টত ক্যালকুলেট কৰিব লাগে সো প্ৰথমতে ইয়াৰ স্মল এলিমেন্টটো ক্যালকুলেট কৰিম দেন উই হ্যাভ টু ইন্টিগ্ৰেট ইট ঠিক আছে টু গেট দা টোটাল চাৰ্জ তো টোটাল চাৰ্জটো কিমান হ'ব তোমাৰ ৰো টু কিমান দিয়া আছে নিউ নট 5/4 - x by r ঠিক আছে 0 to small r দিছো মই 0 to small r এখানে দিছো উই হ্যাভ টু ফাইন্ড আউট the electric field at this point r পয়েন্টত so and this is kiman 4 pi x square dx eto ahi gele thik ase so now you have to integrate these things you have to integrate tumi integrate kori dia very simple eto kenake integrate koriba to prothom q to ulai aso mo prothom total charge to ulai aso to prothom integrate 0 to r eto kiman ahibo rho not 5 eta kam koru moi rho not 5/4 4 pi x square dx eta ahile এই ফলে কিমান আহিব 0 to r কিমান আহিব rho by r 4 pi x cube dx আহিলে না এটো আহিলে ঠিক আছে so this is the value of the q then ইয়াত কনস্ট্যান্ট কোন কিটা কনস্ট্যান্ট কিটা বাহিৰত লৈ আনা 5 pi rho naught x cube x square dx কিমান x cube হ'ব তো x cube by 3 আহিব so r cube by etu jodi limit to bohai to kiman hobo r cube by 3 because 0 kane 0 hobo so you have to perform this integration then minus etu kiman ahibo tumar nu not 4 pi by r this x4 to r to the power 4 by 4 ahile thik ase r to the power 4 by 4 ahile so now you can take common ya par tumi common lobo para eta ki common lobo para pi rho not r cube common loi lo moi ঠিক আছে পাই rho naught r cube common লৈ গন 5/3 এটা আহিব ওকে তো মাইনাস পাই rho naught r cube by 3 so 4 cancel গল নি এটো cancel গল তো r by r এটা আছে এটো আছে নি ঠিক আছে so this is the total charge now what is the total electric field at this point q by 4 pi epsilon r স্কয়ার আহিব কাৰণ r পয়েন্টত ক্যালকুলেট কৰিব দিছে তা ফাৰ্ষ্টতে মই q টু ক্যালকুলেট কৰিলো স্পেৰিকেল সেলটো যেটো তোমাৰ স্মল এলিমেন্টটো ক্যালকুলেট কৰিলো দেন I have to calculate the total charge so that's why I have integrated from 0 to r ঠিক আছে this is the total
ইলেক্ট্ৰিক ফিল্ড তো ইয়াত কি মাল্টিপ্লাই হৈ যাব তোমাৰ কিউ মানে এইটো হৈ গ'ল সো এই বস্তুখিনি মাল্টিপ্লাই হৈ যাব সো এই মাল্টিপ্লাই কি কেনসেল যাব এইখিনি যদি কিউ হয় তো আৰ কিউব ওপৰত আছে আৰু তলত আৰ আছে না তো পাই কেনসেল যাব সো ৰ নট আৰ বাই 4 epsilon naught that is 5/3 minus r by r এইখিনি আহিব তোমাৰ চাব পৰা ঠিক আছে সো that's all about the this is the thing not r4 yes this is the correct answer okay so etu hol tomar electric field so in this way you can calculate the electric field of a spherical cell first tote tumi small element to calculate koribo lagibo jeto eta spherical cell asile tar radius kiman r boli dhorisilu to koise ki je yar bhitor tomar calculate koribo lage bahirot hoy gole tomar charge 0 thake bhitor eta small element doisu tar thickness dx to yar area 4 pi x square yar radius x square তো ইয়াৰ কাৰণে প্ৰথমতে এটা যদি স্মল এলিমেন্টৰ কাৰণে লো বাকিখিনি কাৰণে তুমি চাৰ্জ উলাব লাগে দেন ইউ হ্যাভ টু ইন্টিগ্ৰেট ফ্ৰম 0 to r 0 to small r ঠিক আছে এইখিনি কাৰণে সাপোজ এইখিনি ৰিজনত ক্যালকুলেট কৰিছো মই গুটেখিনি ক্যালকুলেট কৰিব লাগিব সো দ্যাটস ওয়াই আই হ্যাভ টু ইন্টিগ্ৰেট ইট এন্ড ফ্ৰম দ্যাট থিং ইউ ক্যান ফাইন্ড আউট দ্য টোটাল চাৰ্জ এন্ড দ্যাট ইজ e okay so now the last problem আজি ক্লাছৰ that is আৰু এটা তোমাৰ প্ৰবলেম দিছিলে এটা কি কৈছে এটা তোমাৰ সেমি সার্কুলার রিং এটা সেমি সার্কুলার রিং বুলি কয় আছে এটা রিং আছে ঠিক আছে তো এইফালে তাৰ যেটো কোঅর্ডিনেট x কেনে i ক্যাপ দিয়া আছে এইফালে তোমাৰ এটো হৈছে কি j ক্যাপ দিয়া আছে আৰু ইয়াত তোমাৰ চাৰ্জ ডিস্ট্ৰিবিউটেড হৈ আছে টোটাল চাৰ্জ কিমান ইয়াৰ q চাৰ্জ তোমাৰ টোটালি ডিস্ট্ৰিবিউটেড হৈ আছে ওকে আৰু এটো সেন্টাৰ o so you have to find out the net electric field at the center o due to this charge distribution এই চাৰ্জ খিনি যে গুটেখিনি ডিস্ট্ৰিবিউটেড হৈ আছে তো তাৰ কাৰণে তোমাৰ সেন্টাৰত কিমান টোটাল electric field হেতু ক্যালকুলেট কৰিব লাগে সো প্ৰথমতে আমি চালো সাপোজ lambda is the linear charge density তো linear charge density okay so তাৰ মানে কি lambda equal to কিমান হ'ব পাৰে total charge that is small q নে capital q দিছিলে I think capital q divided by the length তো length to কিমান হ'ব সেমি সার্কুলার হয় তো ইয়াৰ radius to তোমাৰ small r তো ইয়াৰ পৰা ইয়াৰ length to কিমান হ'ব সেমি সার্কেল হলে তো pi r হ'ব only pi r so this is the length okay so lambda equal to q by pi r so there is also one formula now you have to find out the total electric field due to this charge distribution at o kenege uliam continuous charge hoy so first you have to consider a small element of this ring ei ring to a small element ta consider korche eikhini thik ase eikhini length kiman dl boli dhorisu moi now this angle is suppose d theta আৰু এটো যদি r হয় then what is the relation dl equal to কিমান হ'ব r d theta হয় এটো জানানে arc হয় arc বুলি কোৱা হয় so this is radius r and this angle d theta so dl can be written as r d theta আৰু ইয়াত সাপোজ তোমাৰ টোটাল চাৰ্জ কিমান আছে এই q চাৰ্জৰ ইয়াত সাপোজ এই স্মল এলিমেন্টত চাৰ্জ কিমান dq চাৰ্জ সাপোজ this is a dq is the small amount of charge that is present in that element এতিয়া এই dq চাৰ্জটো তোমাৰ ইয়াত কি দিব এটা ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰিব ঠিক আছে এই পইণ্টত এটা ইলেক্ট্ৰিক ফিল্ড দিব তাৰ মানে বস্তুটো এনেকুৱা ধৰণৰ এটা থাকিব এনেকুৱা আছে না তো স্মল এলিমেন্টটোৱে তোমাৰ এটা কি দিব ইয়াত ইলেক্ট্ৰিক ফিল্ড এটা দিব এই স্মল এলিমেন্টটোৱে যেটো লৈছো মই dq চাৰ্জ তাত তোমাৰ স্মল এলিমেন্টত ইলেক্ট্ৰিক ফিল্ড এটা দিব কোনফালে থাকিব এইফালে ডাইৰেকশনত থাকিব এটো o তো a সাপোজ o এই ডাইৰেকশনত থাকিব সো এই দুটা কম্পোনেন্ট থাকিব এটা এইফালে আৰু এটা এইফালে থাকিব if this is angle theta then this is I think the d cos theta this is d sin theta okay so d to hoise that is the electric field due to this small charge প্ৰথমতে আমি small charge tour কাৰণে যে small charge element তাৰ কাৰণে electric field to calculate কৰি লম then we have to integrate to get the total electric field এই small element charge কিমান দিছে ইলেক্ট্ৰিক ফিল্ড এইফালে দিছিলে কিমান দিছে d দিছিলে ঠিক আছে তো ইয়াৰ দুটা কম্পোনেন্ট এটা d cos θ d sin θ তো হেনেকে যদি মই বেলেগ স্মল এলিমেন্ট লও তেতিয়া তোমাৰ এই যেটো হৰাইজন্টাল কম্পোনেন্ট এটো ক্যান্সেল হৈ যাব কাৰণ ইয়াত যদি মই লও তেতিয়া কোনফালে থাকিব এইফালে থাকিব ইলেক্ট্ৰিক ফিল্ডটো সো ইয়াৰ কম্পোনেন্টটো এটা এইফালে থাকিব আৰু এটা এইফালে থাকিব তো দ্যাট মিন্স d cos θ তোমাৰ ক্যান্সেল হৈ থাকিব তো থাকিব কি only d sin θ থাকিব due to all the elements the horizontal component will get cancelled only vertical component is exist তো এইফালে যদি তোমাৰ jk আছিলে তো যদি টোটাল যেটো ইলেক্ট্ৰিক ফিল্ড ওভার তার ডাইরেকশন কোনফালে থাকিব d sin θ - jk বাহিব ঠিক আছে then what is the total electric field now this is the electric field only due to this small element তো small element ৰ কাৰণে এটো electric field d sin θ তো total electric field to কিমান হ'ব তোমাৰ
তো টোটেল যেটো ইলেক্ট্ৰিক ফিল্ড সেইটো কিমান হ'ব এইটো ইন্টিগ্ৰেট কৰিব লাগিব মই ঠিক আছে d sin θ ইন্টিগ্ৰেশন কৰিব লাগিব তো ইন্টিগ্ৰেশনটো কৰ পৰা কলে কৰিম সেইটো ইম্পৰ্টেন্ট তো মই প্ৰথমতে কৈ দিছো তো এটো হল ইলেক্ট্ৰিক ফিল্ড ওকে so this is the total electric field d sin θ okay so now this is কিয়ত আহিছে তোমাৰ এটো মই যদি ভেক্টৰ লিখো ভেক্টৰ লিখিলে j cap লিখিব পাৰি ভেক্টৰ মই ডাইৰেক্ট লিখি দিছো এটো মাইনাস লিখি দিছো ঠিক আছে now এটা কথা হৈছে কি তোমাৰ এই d টো কি হয় স্মল ইলেক্ট্ৰিক ফিল্ড ডিউ টু দ্যাট এলিমেন্ট তো কিমান চাৰ্জ এটা dq চাৰ্জ আছিল না dq চাৰ্জৰ কাৰণে হ'ব dq বাই 4 pi epsilon r square আহিব এটো ঠিক আছে তো sin θ j cap আহিলে কৈছে এটো মানে এইখিনি স্মল যেটো ইলেক্ট্ৰিক ফিল্ড ডিউ টু দিস চাৰ্জ সো দ্যাট ইজ dq বাই 4 pi epsilon r square নাও যদি ল্যামডা ৰ তোমাৰ চাৰ্জ ডেনসিটি হয় ঠিক আছে তো এইটো যদি dl হয় এখিনি লেংথ dl আৰু তাৰ চাৰ্জ কিমান আছে dq আছে দেন what is the lambda equal to dq by dl লিখিব পাৰি okay so dq তো dq equal to lambda dl লিখিব পাৰি that can be written as lambda dl 4 pi epsilon r square sin θ j cap ঠিক আছে so this is the now dl মানে কি পাইছিলো r d θ না so just put this value here lambda r d θ by 4 pi epsilon naught r square sin θ j cap okay so this is the total electric field now here r cancel gol eta r thakile ephale r cancel gol eta tumi soa jetu differentiate korim with respect to theta to angle tur upor differentiate koribo lagibo karon gutei kita element tumi consider koribo lagibo you have calculated the electric field only because of this small element that is the value but to get the total electric field you have to integrate it এখানে integrate কৰিছো আৰু কোনটো কম্পোনেন্ট এক্সিস্ট কৰে বুলি গম পালো আমি d sin θ কৰে কাৰণ বাকিখিনি কি হৈ যাব ক্যান্সেল হৈ যাব কাৰণ ইয়াত থাকিলে এইটো ক্যান্সেল হৈ যাব ইয়াত থাকিলে এনেকে সমান সমান যেটা থাকিব ক্যান্সেল হৈ যাব অনলি তোমাৰ ভাৰ্টিকেল কম্পোনেন্ট এক্সিস্ট কৰে এতিয়া তোমাৰ এই ল্যামডা মানে কি ধৰিছো মই লিখিব পাৰো সৰি লিখিলো সো নাও তোমাৰ d θ লগত হ'ব ন সো ইয়াৰ পৰা ইয়ালৈ ইন্টিগ্ৰেট কৰিব লাগিব সো এংগলটো কিমান হ'ব ইয়াৰ পৰা 0 ৰ পৰা কিমান হ'ব এটো 180 হ'ব বা 0 ৰ পৰা 180 হ'ব সো ইউ হ্যাভ টু ইন্টিগ্ৰেট ইট ফ্ৰম 0 to pi to get the total electric field okay so 0 to pi lot তুমি ইন্টিগ্ৰেট কৰি দিয়া তো তুমি কিমান পাবা তুমি ভ্যালু তো সোয়া এতিয়া total electric field তো কিমান হ'ব তো ইন্টিগ্ৰেশন তুমি কনস্ট্যান্ট কিটা বাহিৰত লৈ আনা lambda 4 pi epsilon r to বাহিৰত আনিছো তো কি sin θ d θ it is 0 to pi j cap ধৰি আছো ঠিক আছে তো minus lambda 4 pi epsilon r তো sin θ d θ ওটা কি পা cos θ minus cos θ না pi 0 বহাই দিবা j cap এটা আছে j cap তো মই বাহিৰত লৈ আনিছো because vector direction মই লিখি আছো কাৰণে j cap লিখিছো তো now the thing is that suppose এটো তোমাৰ কি আছে কিমান হ'ব এটো lambda 4 pi epsilon r এটো কিমান হ'ব তোমাৰ 2 আহি যাব 2 আহিব তুমি চাব পাৰা 2 আহিব so 2 lambda আহিব 2 lambda to lambda cancel to lambda j cap by twice pi epsilon naught মই কিমান আহিলে এটো r আহিব এটো আহিব ঠিক আছে তো lambda j by twice pi epsilon r now again lambda মানে কি আমি পাইছিলো প্ৰথমতে কাৰণ lambda মানে যেটো টোটাল চাৰ্জ divided by the total length that is pi r মানে নহয় এনেকৈ লিখিব পাৰি যে lambda যেটো চাৰ্জ ডেনসিটি so lambda জায়গাত বহাই দিয়া বহালে কি পাবা q j cap twice pi epsilon r square I think r square or pi square this is pi square r this is the total electric field okay so that is the total electric field or expression hetu asile in terms of height amar twice pi square epsilon naught r square ঠিক আছে so this is the component so in this way you can solve this problem তো এই প্ৰবলেমটো এনেকৈ তোমালোকে সলভ কৰিবা তো গম পাইছা এটো প্ৰথমতে স্মল এলিমেন্ট আমি কনসিডাৰ কৰিছিলো then with the help of the small element you can consider all these things so এনেকৈ তুমি বস্তুটো উলিয়াবা এই কম্পোনেন্টটো ক্যালকুলেট ঠিক আছে so this is the value okay so this is the linear charge density q by total charge divided by total length আৰু small যদি এলিমেন্টৰ কাৰণে কৰে dq by ইয়াৰ length টো ল'ব লাগিব that is dl so in this way first you calculate the electric field due to this small element then find out the total electric field due to all the elements so therefore we have to integrate it okay so that's all about this problem